মই যোৱা 18 চনতে মই বিক্ৰম তালুকদাৰ তেখেতৰ যাদুকৰ হিচাপে মই টিভিত চাইছিলোঁ বা ফোনত তেনেধৰণে যোগাযোগ আছিল। 2018 চনত মোৰ এনে কিছুমান দুৰ্যোগ আহিছিলে, যিটোৰ কাৰণে মই এনে এটা অৱস্থা হৈছিলে, মই তেখেতক লগ কৰিব গৈছোঁ, উভতি আহিবলৈ মই গাড়ীত তেল ভৰাবলৈ মোৰ পইচা নাছিল। হোটেলত ভাড়া দিম কেনেকৈ, তেনে এটা চিন্তাত পৰিছিলোঁ। শেষত গৈ মই এনেকৈ কণ্ডিশ্যন হৈছিলে যে মই সোণৰ আঙুঠি আছিলে, মই বিক্ৰী কৰি যাম। তেখেতৰ ওচৰত গ'লোঁ। যোৱাৰ পিছত তেখেতে মোক যিখিনি সংবিধান দিলে, সংবিধান দিয়াৰ পিছত মই সঁচাকৈ মই তেখেতৰ তাৰ পৰা ওলোৱা 10 মিনিটৰ পৰা 10 মিনিট পিছৰ পৰাই মই তেখেতক কোৱা মতেই মই প্ৰমাণ পাইছোঁ, যিবোৰ দুৰ্যোগ আছিলে লাহে লাহে আঁতৰিলে। মোৰ কিছুমান গোপন শত্ৰু আছিল, যিবোৰ শত্ৰুৱে মই নজনাকৈ মোক অনিষ্ট কৰি আছিল। সেই শত্ৰুখিনিয়ে তেখেতে কোৱা মতে তেখেতে মোক গা ধুব দিছিলে কিবা এটা সামগ্ৰীৰ সৈতে, সেইটোত মই গা ধুইছিলোঁ। গা ধোৱাৰ পিছতে সেই দিনকেইটাতে মোৰ গোপন শত্ৰুখিনিয়েও নিজেই মোক স্বীকাৰ কৰিছিলে যে মই এইখিনি ভুল কৰিছিলোঁ। আৰু তাৰ পিছৰ পৰা মোৰ যিবোৰ দুৰ্যোগ, যিবোৰ সমস্যা আছিল, মানসিকভাৱে যিবোৰ চিন্তা হৈ পৰিছিলোঁ, মই সঁচা কথা ক'ব গ'লে মই ভাগি পৰিছিলোঁ। মোৰ একো আশা আকাংক্ষা সকলো শেষ। এনেকৈ কণ্ডিশ্যন হৈছিলে যে মই আত্মহত্যা কৰাৰ চিন্তাহে কৰি আছিলোঁ, যে মই নিশাটো কেনেকৈ পাৰ কৰিম বা অহাকাইলৈ দিনটো কেনেকৈ পাৰ কৰিম। তেখেতৰ ওচৰত মই গ'লোঁ। যোৱাৰ পিছত প্ৰথম দিনটোৰ পৰাই মোৰ সমস্যাবোৰ লাহে লাহে পাতলিব ধৰিলে। প্ৰায় 1 মাহ 1.5 মাহৰ পিছত মোৰ সকলো সমস্যাই সমাধান হৈ গৈছিলে। আৰু এনেকৈ কণ্ডিশ্যন আছিলে যে মই ব্যৱসায় কৰোঁ। মোৰ বিভিন্ন ঠাইত বিভিন্ন ক্ষেত্ৰত মোৰ পইচা য'তে ত'তে ফচি আছিল। মানুহবোৰ এনেকৈ অন্ধকাৰ আছিলে, তাত বিচাৰিলে তাত যদি মই 10,000 পইচা পাব আছে, তাত মই 1,000 বিচাৰিলেও নাপাওঁ। এনেকৈ কিছুমান ঠাই আছিলে য'ত লাখ টকা আছে মোৰ পাবলগীয়া, কালি দিম বুলি ৰাতিপুৱা কনফাৰ্ম হৈ যায়, সেইদিনা নহয়, কিবা এটা খেলি মেলি হৈ মই পইচাটো নাপাওঁ। কিন্তু তেখেতৰ ওচৰত মই যোৱাৰ পিছত মোৰ সেই সমুদায় টকা পইচা যিখিনি অভাৱ আছিলে, সেই অভাৱখিনি দূৰ হোৱাৰ লগতে মোৰ মানসিক যিবোৰ অশান্তি আছিল সেইবোৰ দূৰ হ'ল। মই পৰ্যায়ক্ৰমে এতিয়া মই সঁচা কথা ক'ব গ'লে তেখেতক মই শ্ৰদ্ধা কৰোঁ, আৰু তেখেতে মোক যিখিনি নিয়ম দিছে সেইখিনি মই মানোঁ, আৰু তেখেতে যিখিনি মোক সামগ্ৰী দিছে মই ধুনীয়াকৈ গ্ৰহণ কৰিছোঁ। আজিৰ তাৰিখত মই সঁচা কথা ক'ব গ'লে মোৰ মাজৰ 2017-18 যিটো অৱস্থা হৈছিল, সেই অৱস্থা নাই। মই সুখী, আৰু মই তেখেতৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম। আজিৰ তাৰিখতো মই কিবা এটা কৰাৰ আগতে মই তেখেতক সোধোঁ, আৰু মোৰ বিশ্বাস আছে মই সম্পূৰ্ণ ফল আমাৰ যাদু সম্ৰাট বিক্ৰমদেৱৰ পৰা মই পাইছোঁ। গতিকে মোৰ কথাখিনি মই জানো। অসুখ আছিল, অসুখ বিসুখো মই তেখেতৰ ওচৰত যোৱাৰ পৰা ক্ৰমান্বয়ে মোৰ 800লৈকে মোৰ চুগাৰ হৈছিল। গতিকে 800 চুগাৰ হৈ থাকিলে মানুহৰ ইনচুলিন লওঁ 3 টাইম। হাৰ্টৰ অসুখ আছিল, দৰৱ খালোঁ, দৰৱে কাম নকৰা হৈছিল। কিন্তু আজিৰ তাৰিখত মোৰ সম্পূৰ্ণ সুস্থ, কোনো অশান্তি নাই। যিহেতু মই সামাজিকভাৱেও সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানতো জড়িত আছোঁ। মানুহবোৰ বিদ্ৰোহ হৈ পৰিছিলে, মোৰ কথা নুশুনিছিলে কৰ্মচাৰীয়ে, কিন্তু আজিৰ তাৰিখত মোৰ সকলো ঠিক। পুনৰ তেখেতে মোৰ এই দুৰ্যোগ অৱস্থাটোৰ পৰা মোক ভাল এটা অৱস্থালৈ তেওঁ ঘূৰাই আনিলে। যদি আপুনিও আপোনাৰ জীৱনত এনে কিছু সমস্যাৰে ভুগি আছে, তেনেহ'লে আজিয়ে যোগাযোগ কৰক যাদু সম্ৰাট বিক্ৰমক। যোগাযোগৰ নম্বৰ 8822332200।